নমস্কাৰ ৰাইজসকল, মোৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই ভিডিঅ'টোতো সেই গগনানো কেনেকৈ বজায় তাকে মই কিছু ভিডিঅ' দেখুৱাম। এই গগনা পাত এই পাতেই হয়, এই পাতেই হৈছে গগনা। বৰ্তমান এই পাত গগনাই ঢুলীয়া নাচনী দুইজনে বজাই আছে। মুগা সূতা গগনা পাত মানে আজিকালি নোহোৱা হৈছে, বিচাৰি পাবলৈ নাই। সাজিব জনা মানুহ বহুত কমি গৈছে, সাধাৰণতে দেখিবলৈকে পোৱা নাযায়। আজিকালি প্ৰায় নাইকিয়া বুলি ক'ব পাৰি মুগা সূতা লগা গগনা পাত। এইবাৰ হৈছে আঙুলি বোলাই বোৱা গগনা। এতিয়া কথাটো হ'ল গগনা পাত কেনেকৈ সাজে সেইটো মই ভিডিঅ'টোৰ যোগে কৈ দিছোঁ। এফালে জোঙা হয়, এফালে ফুটা হয়। ইফালে কিয় জোঙা হয় জানেনে? নাচনীয়ে নাচি থাকোঁতে গগনা পাত যেতিয়া বজাই হোৱাৰ পিছত নাচৰ পাকতে বজাই হৈ যোৱাৰ পিছত নাচৰ পাকতে খোপাত এনেকৈ গুজি লৈ পেলাই নাচি থাকে। এই খোপাত গুজি ল'বৰ বাবে এই গগনা পাত এটা চাইড জোঙা কৰি থোৱা হয়। আৰু দুফালে দুচটি বুলি যে কয়, আগলি বাঁহৰে লাহৰি গগনা কিহেৰে বাই, দুফালে দুচটি মাজতে এচটি, মুগা সূতা লগাই বাই বা আঙুলি বোলাই বাই। এই দুফালে দুচটি চাওক, দুফালে দুচটি আছে, মাজতে এচটি, দুফালে দুচটি মাজতে এচটি আঙুলি বোলাই বাই। এই আঙুলি দি এনেকৈ এই মূৰটোত এনেকৈ বোলাই গগনা পাত বজোৱা হয়। এতিয়া এটা মূৰ যে ভূটা, ইয়াত এটা খাঁজ এটা আছে। এটা আঙুলি এনেকৈ থৈ পেলাই এনেকৈ আঙুলি পিজলাই দিব পৰা এটা আঙুলিটো বহি যোৱাকৈ এটা খাঁজ আছে। চাওক, ওলোটাকৈ দেখুৱাই দিছোঁ কেমেৰাত। চাওক, এটা খাঁজ আছে। এইটো বুঢ়া আঙুলিটো এনেকৈ এইখিনিত বোলাই বাব পাৰি। তেতিয়া এই মাজৰ যিটো অংশ, এই মাজৰ অংশটো কম্পন হয়। এই কম্পনত এই গগনা পাতে মাত দিয়ে, টং 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 টং। এতিয়া এই পাত হৈছে গগনা আকৃতি, আৰু কেনেকৈ বজায় সেইটো মই আপোনালোকক কৈ আছোঁ। গগনা পাত যিটো বুকু ফাল, গগনা চাতে এই বুকু ফালটো নিজৰ ওঠৰ ফালে বা নিজৰ গা ফালে ল'ব। এনেকৈ ল'ব, ওঠত ল'ব। কোনখিনি জেগা এই গোটেই গগনা পাতৰ কোনখিনি জেগা ওঠত ল'ব মই সেইটো কৈছোঁ শুনক। এই যি পাত জোং আছে, এই জোং ফালে বাওঁ হাতে এনেকৈ ধৰিব। এই বহা আঙুলিটো ইয়াত এটা ছাপৰ্ট দি ল'ব, এই গগনা পাতৰ মাজত এটা ছাপৰ্ট দি ল'ব, যাতে গগনা পাত বজাওঁতে এনেকৈ লৰি নাযায়। এই যিটো জোং, এতিয়া বেজী নিচিনা যিটো আগটো, মাজৰ চুটি যিটো আগটো, এইখিনি এটা বিন্ধা আছে, দেখিছেনে? এই বিন্ধাটোত এই ঊণ দুখনৰ মাজত ল'ব। এই চাওক, ঊণ দুখনে গগনা পাত ইয়াত এনেকৈ কামুৰি ধৰিব। তাৰপিছত আঙুলিটো, বুঢ়া আঙুলিটো এইখিনিত থৈ, এইটো আঙুলি এইখিনিত থৈ এনেকৈ পিজলাই দিব। তেতিয়া ইয়াত এটা কম্পন হোৱা শব্দ হ'ব। শুনক, শুনিছেনে? টং 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 কং কং শব্দ হৈছে। এতিয়া এই শব্দ পাতনো কেনেকৈ আপোনালোকে ডাঙৰ কৰিব? উশাহৰ টিপতে বাই বুলি যে কয়, আগলি বাঁহৰে লাহৰি গগনা কিহেৰে বাই, দুফালে দুচটি মাজতে এচটি, উশাহৰ টিপত বাই। উশাহ মানে উশাহটো এনেকৈ টানি দিব লাগিব, তেতিয়া কং কং শব্দটো আৰু বেছিকৈ উঠিব। চাওক, শুনিছেনে? বেছিকৈ উঠিছে। এতিয়া উশাহৰ টিপত এতিয়া কি কৰিব? মুখৰ ভিতৰত জিভা লৰাই এটা শব্দ ক'ব, যিকোনো তই তেওঁ। মুখৰ ভিতৰতে মুখে শব্দ নোহোৱাকৈ তই তেওঁ শব্দটো ক'ব, আৰু উশাহটো সেই কওঁতেই উশাহটো ভিতৰলৈ টানি ক'ব, তই তেওঁ। এতিয়া মই যেনেকৈ কৈছোঁ, যেনেকৈ এতিয়া যদি এই শব্দটো মুঠত ৰাখি, গগনা পাত মুঠত ৰাখি ইয়াত আঙুলিটো বোলাই দিয়া যায়, তই তেওঁটো ডাঙৰকৈ মাত দিব। চাওক, শুনিছেনে? তই তেওঁ এনেকৈ টানি দিছোঁ মুখৰ ভিতৰলৈ উশাহটো, সেইকাৰণে ইয়াত শব্দটো বেছিকৈ হৈছে। এতিয়া চাওক, আকৌ চাওক, এনেকৈ যি শব্দই মুখৰ ভিতৰত কয় সেইটোৱে গগনা পাতে মাত দিয়ে। এনেকৈ গগনা পাত বজাব। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবচোন বাৰু। মই আপোনালোকক গগনা কেনেকৈ বজায় এটা চমু ভিডিঅ'তে মই আপোনালোকক
দেখুৱালোঁ এতিয়া অকণমান গগনা পাত বজাই দিওঁ আকৌ এবাৰ চাওক যি শব্দ কয় মুখেৰে সেই শব্দই হ'ব আকৌ চাওক তেনেকৈ মুখেৰে উশাহটো টানিও আছোঁ মুখৰ ভিতৰতে কৈ আছোঁ শব্দ নোহোৱাকৈ যেনেকৈ এয়া চাওক এয়া এনেকৈ গগনা পাত বজাব লাগে আপোনালোকে শিকি লওক বহুতে নাজানে গগনা বজাব যিসকলে নাজানে শিকি লওক শিকিব লাগে আমাৰ অসমীয়া মানুহৰ বিহুৰ এটা বিশেষ বাদ্যযন্ত্ৰ হয় গগনা এবিধ বাদ্যযন্ত্ৰ গতিকে গগনা পাত কেনেকৈ সাজে মই কৈছোঁ বিজুলী বাঁহেৰে সাজে গগনা বিজুলী বাঁহেৰে সাজে আৰু চুৰ কৰি অনা বৰচুঙাৰে গগনা পাত সাজে বিজুলী বাঁহৰ আগটো দি গগনা পাত বনোৱা হয় আগটো কোমল থাকে বিজুলী বাঁহটো হৈছে পাহাৰীয়া বাঁহ আগটো খুব কোমল থাকে আৰু কোমল বাঁহেৰে বনোৱাৰ কাৰণে গগনা পাতৰ মাতটো খুব কোমলীয়া হয় লাহি হয় মাতটো বেছিকৈ দিয়ে কাৰণে বিজুলী বাঁহৰ আগটো দি গগনা বনোৱা হয় আৰু নতুবা চুৰ কৰি অনা বৰচুঙাটো চুৰ কৰি আনি পেলাই ঢুলীয়াই গগনা বজায় কিয় চুৰ কৰি আনিব লাগে গগনা এই বনাবলৈ এই বৰচুঙাটো সেইটো কাৰণটো হৈছে মই কৈ দিছোঁ চুৰ কৰিলে যেতিয়া বৰচুঙাটো চুৰ কৰে তেতিয়া শিপিনীৰ খুব খং উঠি খুব গালি পাৰিব কোনেনো চুৰ কৰিলি কোনেনো মোৰ তেজ খালি ইত্যাদি কোনে মোক গগনা বৰচুঙাটো চুৰ কৰি নিলি মোক শেষ কৰি পেলালি মোক খুব যিমানে গালি পাৰিব সিমানে সেই বৰচুঙাটো ফালি পেলাই বনোৱা সেই গগনা পাতে বেছিকৈ মাত দিব সেইকাৰণে ঢুলীয়াই কি কৰে বৰচুঙাটো শিপিনীৰ পৰা চুৰ কৰি লৈ আহি পেলাই ঢুলীয়াই মানে এই গগনা পাত বনাই পেলাই বিহুত বজায় সেইকাৰণে চুৰ কৰি অনা বৰচুঙাৰে গগনা সজা হয় আৰু বিজুলী বাঁহেৰে গগনা সজা হয় মোৰ লগৰ এজন ঢুলীয়াই কি কৰিলে সি বেলেগৰ ঘৰত বৰচুঙা বিচাৰি নাপায় নিজৰ ঘৰতে আইতাকৰ বৰচুঙাটোকে চুৰ কৰি নি পেলাই সি ঘৰত ক'ৰবাত মানে গগনা বনাই পেলাই সি মানুহ গগনাৰ পৰা লুকুৱাই থৈ দিছে পিছতহে মানে মাকে গম পাইছে যে বুঢ়ীয়ে গম পাইছে যে মোৰ গগনা পাত নাতিয়ে নিব ইহে বিহু মাৰে এই বৰচুঙা পাত চুৰ কৰি নি পেলাই সি ক'ৰবাত গগনা বনাই বোলে বিহু মাৰি ফুৰিছে এনেকৈ মানে খুব গালি পাৰিছে সেইটো এটা মোৰ মানে এটা কাহিনী মোৰ এটা জীৱনৰ এটা কাহিনী মই দেখিলোঁ ঘৰতে চুৰ কৰি পেলাই সেই ঢুলীয়াটোৱে বৰচুঙাটো দি গগনা সাজে তেনেকুৱা ঢুলীয়াও এতিয়া যুগতো আছে আৰু এনেকৈ গগনা সজোৱা হয় আপোনালোকে তেনেকৈ পালে মোৰ ভিডিঅ'টো জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি লাগে আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যন বেল দবাই দিব যাতে কিবা ভিডিঅ' আপলোড দিলে নটিফিকেশ্যন যায় আৰু কেনে পালে কমেণ্ট কৰি মোৰ ইনবক্সত জনাব এতিয়া বৰ্তমান মই ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ